নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি মই এডিআৰই এক্সামৰ বাবে আহিবলগীয়া গুৰুত্বপূৰ্ণ এৱাৰ্ডসমূহৰ বিষয়ে ডিছকাশ্যন কৰিব লৈছোঁ। ইতিমধ্যে এৱাৰ্ডসমূহৰ পাৰ্ট 1 এণ্ড পাৰ্ট 2 ৰিলিজ হৈছে। আপোনালোকে চেনেলটোত গৈ চাই ল'ব পাৰে। এইটো পাৰ্ট 3 ৰ ভিডিঅ' হয়। আহক ডিছকাশ্যন আৰম্ভ কৰোঁ। মোৰ প্ৰথমটো কুৱেশ্যন হৈছে 2023 চনৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা কোনে পালে? আৰু ইয়াৰ এনচাৰটি হৈছে সংগীতা বৰুৱা পিছাৰতী। এয়া তেখেতৰ ফটো। দ্বিতীয় কুৱেশ্যনটো হৈছে 2023 চনৰ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা কোনে পালে? আৰু ইয়াৰ এনচাৰটি হৈছে নকুল দাস। 3 নম্বৰ কুৱেশ্যনটি হৈছে 2022 চনৰ বিজু ফুকন বঁটা কোনে পালে? আৰু ইয়াৰ এনচাৰটি হৈছে সমৰেন্দ্ৰ নাৰায়ণ দেৱ। আপোনালোকে এনচাৰখিনি ভালদৰে মনত ৰাখিব। 4 নম্বৰ কুৱেশ্যনটি হৈছে 2023 চনৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা কোনে পালে? আৰু ইয়াৰ এনচাৰটি হৈছে বলৰাম ফেংছো। 5 নম্বৰ কুৱেশ্যনটি হৈছে 2024 চনৰ বীৰ চিলাৰায় বঁটা কোনে পালে? আৰু ইয়াৰ এনচাৰটি হৈছে ডক্টৰ শশীকান্ত শইকীয়া। তেখেতৰ এখন ফটো হয়। 6 নম্বৰ কুৱেশ্যনটি হৈছে 2023 চনৰ সংগীত নাটক অকাডেমী বঁটা কোনে পালে? আৰু ইয়াৰ এনচাৰটি হৈছে ভৱেন বৰবায়ন। আপোনালোকে ফটোখন ভালদৰে মন কৰিব। 7 নম্বৰ কুৱেশ্যনটি হৈছে 2023 চনৰ সংগীত নাটক একাডেমী ফেল' বঁটা কোনে পালে? আৰু ইয়াৰ এনচাৰটি হৈছে দুলাল ৰয়। তেখেতৰ এইখন ফটো হয়। 8 নম্বৰ কুৱেশ্যনটি হৈছে 2023 চনৰ উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ কোনে পালে? আৰু এই কেটেগৰীত আমাৰ অসমৰ পৰা দুজনে পাবলৈ গৈছে। তেখেতসকল হ'ল আমাৰ সকলোৰে মৰমৰ অভিনেত্ৰী মেঘৰঞ্জনী মেধি আৰু মুকুন্দ শইকীয়াদেৱ। 9 নম্বৰ কুৱেশ্যনটি হৈছে 2021 চনৰ দাদা চাহেব ফাল্কে আজীৱন কৃতিত্ব বঁটা কোনে পালে? আৰু ইয়াৰ এনচাৰটি হৈছে ৱাহিদা ৰেমহান। বলিউডৰ অভিনেত্ৰী ৱাহিদা ৰহমান। আৰু 10 নম্বৰ কুৱেশ্যনটি হৈছে 69 সংখ্যক ৰাষ্ট্ৰীয় বঁটাত কোনখন অসমীয়া ছবিয়ে শ্ৰেষ্ঠ অসমীয়া ছবি পালে? আৰু ইয়াৰ এনচাৰটি হৈছে অনুৰ। এইখন ফিল্মে পাইছে। আপোনালোকে এনচাৰখিনি ভালদৰে মনত ৰাখিব। আৰু আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। গতিকে আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।